নতুন নামভৰ্তিক লৈ বিতৰ্কিত ছয়গাঁও মহাবিদ্যালয়। ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যৰ বিতৰ্কিত ফোন টেপিং ভাইৰেল। সেইটোৱে মোৰে ভাইটি ফোন কৰিছিল বোলে আপোনাক। ভাইটি ফোন কৰিছিলে বাৰু, এইটো মই ছেভ কৰিলোঁ নাম্বাৰটো। ছাৰে অলপ চাই দিবচোন। চাই দিম বাৰু, এইটো চাই দিয়াৰ নামত আৰু ক'বও ভাল নালাগে তোমাক। গম পাইছোঁ, মোক পৰহে অলপ কৈছিল কিবা। চোৱা, মোৰতো এইটো কম্পাৰ্টমেণ্ট চাকৰি হয় ন, গতিকে ক'বও ভাল নালাগে দেই এইটো চাকৰিটো, কাৰণ মোৰ তোমাকতো বিশ্বাস কৰিবও নোৱাৰোঁ ন, কাৰণ এদিনীয়া ল'ৰা। নাই বিশ্বাস কৰিব পাৰে, মই পৰহে একদম পাৰিলেও নোৱাৰি দেই, বেয়া নাপাবা। আজিকালি সেইটো হয় ছাৰ, আজিকালি মানুহক নিজৰ ঘৰৰ মানুহকে বিশ্বাস কৰিব নোৱাৰি আৰু মই নিজৰ ভাইটিকে বিশ্বাস কৰিব নোৱাৰোঁ মই দেই। গতিকে এইটো আৰু 3 এটা দি দিবা আৰু দেই। পৰহে অলপ কমকে ল'ব বুলি কৈছিল। পৰশৰ লগত কণ্টেক্ট কৰিছা? পৰহে কৈছিল যে মোৰ নামটো ক'বি, ছাৰে অলপ চাই দিব দেই। পৰশৰ লগত কণ্টেক্ট কৰিছা যদি আৰু কিবা এটা কমাব লাগিব আৰু, মোৰ ভাল ষ্টুডেণ্ট হয় দেই। ইও ক'লে যে মোক চাই মৰম কৰে। পৰা ষ্টুডেণ্ট হ'লে মোক ফোন নামাৰিলেহেঁতেন আৰু। ইও মোৰ ভাল লগে, মোৰ ঘৰৰ অপজিট চাইডে থাকে। এই ল'ৰা কি ল'ব? সি আৰ্টছ ল'ব। আৰ্টছত ল'ব নেকি? মানে চোকা নহয়, কমাৰ্চ ল'ব নোৱাৰে বোলে। কিমান পাৰ্চেণ্টেজ কিমান? 48। 48? বহুত কম দেখোন পাৰ্চেণ্টেজ। পাৰ্চেণ্টেজটো বহুত কম অ'। ছাৰে অলপ চাই দিব আৰু। মইতো চাই দিলেও নহ'ব ন, মই চাই দিব পাৰিম, 50লৈকে চাই দিব পাৰিম বাৰু। 50%লৈকে চাই দিব পাৰি বাৰু। কাৰণ চা, হেল্ল', 50লৈকে লৈ মোৰ প্ৰব্লেম নাই দেই, এইটো সঁচাকৈ ক'বলৈ গ'লে। ফোন ৰেকৰ্ডিং অনুসৰি ছাত্ৰ একতা সভাৰ সদস্য পৰশমণি কলিতা প্ৰসংগৰে এজনৰ ধনৰ লেনদেন কথা বাৰ্তা ভাইৰেল। নামভৰ্তিৰ নামত ধনৰ লেনদেনৰ অভিযোগ। যেতিয়া মই ৰাতিপুৱা ৰিজাল্ট দিছিল, তেতিয়া মোৰ পাৰ্চেণ্টেজ কম আহিছে। পাৰ্চেণ্টেজ কম হোৱাতে মই ভয় খাইছিলোঁ। ভয় খাওঁতে মোৰ ঘৰৰ লগৰে ছয়গাঁও মহাবিদ্যালয় AGS পৰশমণিৰে মই হেল্প বিচাৰিছিলোঁ। হেল্প কৰিব দিয়াতে মোক কৈছে, ৰাতি 10টা বজাত ফোন মাৰিছে। এবাৰ ফোন মাৰি কিনে মোক তেখেতে বোলে এজন প্ৰফেচাৰ চিনাকি আছে, মোক মোবাইল নম্বৰটো দিছে। দিয়াৰ পিছত মোক কৈছে, ফোনত মোক সুধিছে পাৰ্চেণ্টেজ, মোৰ নাম সুধিছে, কোনখন স্কুলত পঢ়োঁ সেইখিনি সুধিছে। আৰু তাৰপিছত মোক এই পাৰ্চেণ্টেজ সোধাৰ পিছত মোৰ কাষ্ট কি সুধিছে। OBC হোৱাৰ পিছত কৈছে মোৰ 48% আছিল। তেওঁ কৈছে 51হে আৰ্টছ ল'ব পাৰিব, 48 নোৱাৰিব। সেইটো কাৰণে প্ৰফেচাৰজনে মোক 3000 টকা খুজিছে। আৰু প্ৰফেচাৰ আছিল নে অৰিজিনেল নে তেওঁ বেলেগ আছিল? তেওঁ মহাবিদ্যালয়ৰ প্ৰেচিডেণ্ট হৃদয় মজুমদাৰ নেকি? আচ্ছা, তাৰপিছত বাকী কি ক'লে আৰু তেখেতে দাবী কৰিছিল আৰু পইচাৰ দাবীটো মানে তেখেতৰ মুখৰ পৰা ওলোৱা নাছিল। প্ৰথমত AGS হৈছে, তাৰপিছত তেখেতেও দাবী কৰিছে। তেখেতে মানে AGSক কৈছে, AGSে মোৰ দাদাক কৈছে। আচ্ছা, মানে প্ৰেচিডেণ্টজনে মানে AGSৰ লগত কণ্টেক্ট কৰি দিছে তোমাক? AGSে এইবাৰ AGSক দাদাই কমাব কওঁতে AGSে প্ৰফেচাৰে বোলে কৈছে বেছি কমাব গ'লে কলেজতে নাম লগাব নোৱাৰিম। তাৰপিছত বাকী তোমাৰ এডমিশ্যন হ'ল নে এতিয়া? হৈছে। এডমিশ্যন কেনেকৈ হ'ল তোমাৰ? সিহঁতে কৰি দিয়া নাই চাগে? কৰি দিয়া নাই, তোমাৰ নাম আহিছে মেৰিট লিষ্টত। তুমি অকল ভয় খাইছিলা? ভয় খাই পেলাই তুমি সহায় বিচাৰিছিলা? আচ্ছা, বাকী ঠিকে আছে। বাকী ল'ৰা দুজন হয়নে তোমাৰ একদম বিশ্বাস আছেনে যে হৃদয় মজুমদাৰ আৰু পৰশমণি কলিতা? হৃদয় মজুমদাৰ, পৰশমণি কলিতাতো হয়েই। হৃদয় মজুমদাৰ হয়। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।